ইভেন ওয়ার্ডটো দুইয়েৰে সম্পূৰ্ণ হৰণ যায়, তাৰমানে 4। 2 4ৰ মাজত সম্পূৰ্ণ হৰণ যায়, অৰ্থাৎ যুগ্ম সংখ্যাত 2 সম্পূৰ্ণ হৰণ যায়। অড অযুগ্ম, 3টা লেটাৰ, 3ৰ মাজত 2 সম্পূৰ্ণ হৰণ নাযায়, গতিকে অড হৈছে অযুগ্ম। অযুগ্ম অৰ্থাৎ 2ৰ সম্পূৰ্ণ হৰণ নাযায়। হেল্ল' ডিয়াৰ ষ্টুডেণ্টছ, ওয়েলকাম টু মাই ইউটিউব চেনেল ষ্টাডি উইথ আৰুপ। যুগ্ম সংখ্যা, অযুগ্ম সংখ্যা, মৌলিক সংখ্যা, যৌগিক সংখ্যা শিকাবলৈ চেষ্টা কৰিম। মনোযোগেৰে ভিডিঅ'টো চাবা, নিশ্চয় শিকিব পাৰিবা। তো বোলা ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া শিকিম যুগ্ম সংখ্যা, ইভেন নাম্বাৰছ। অযুগ্ম সংখ্যা, অড নাম্বাৰছ। যিবোৰ সংখ্যা দুইয়েৰে সম্পূৰ্ণ হৰণ যায়, সেই সংখ্যাবোৰক কোৱা হয় যুগ্ম সংখ্যা। যেনে 2 4 6 8 10 12 14 16 ইত্যাদি। অযুগ্ম সংখ্যা যিবোৰ সংখ্যা দুইয়েৰে সম্পূৰ্ণ বিভাজ্য নহয় বা সম্পূৰ্ণ হৰণ নাযায়, সেই সংখ্যাবোৰক কোৱা হয় অযুগ্ম সংখ্যা বোলে। যেনে 1 3 5 7 9 11 13 15 ইত্যাদি। যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা সংজ্ঞা দুটাই লিখিলোঁ, উদাহৰণ দিলোঁ। এতিয়া তুমি মনত ৰাখিবা কেনেকৈ, সহজতে মনত কেনেকৈ ৰাখিবা সেইটো শিকাই আছোঁ। যুগ্ম, অযুগ্ম, ইভেন, অড। EVEN, ইভেন, ODD। এতিয়া কোনবোৰ সংখ্যা লিখিবা? যুগ্ম শব্দটোৰ ইংৰাজী যিটো ৱৰ্ড সেইটো হৈছে ইভেন, যিটো 4টা লেটাৰেৰে গঠিত, আৰু 4 হৈছে যুগ্ম সংখ্যা। 4 যদি হৈছে 2 হ'ব, 6 হ'ব, 8 হ'ব, 10 হ'ব, তাৰমানে যুগ্ম সংখ্যা 2 4 6 8 10। অযুগ্ম 3 আছে যদি 1 3 5 7 এনেকৈ যাই থাকিব। আৰু এক ধৰণে মনত ৰাখিব পাৰিবা, ইভেন ওয়ার্ডটো দুইয়েৰে সম্পূৰ্ণ হৰণ যায়, তাৰমানে 4। 2 4ৰ মাজত সম্পূৰ্ণ হৰণ যায়, অৰ্থাৎ যুগ্ম সংখ্যাত 2 সম্পূৰ্ণ হৰণ যায়। অড অযুগ্ম, 3টা লেটাৰ, 3ৰ মাজত 2 সম্পূৰ্ণ হৰণ নাযায়, গতিকে অড হৈছে অযুগ্ম। অযুগ্ম অৰ্থাৎ 2ৰ সম্পূৰ্ণ হৰণ নাযায়। যুগ্ম, অযুগ্ম, 1 2 3 4 5 6টা
এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা। ইয়াতে 6টা বস্তু আছে, 2 ভাগত ভাগ কৰিব পাৰোঁ। সমান সমানকৈ 2 ভাগত ভাগ কৰিছোঁ। ইয়াতে কেইটা আছে? 5টা। সমান ভাগত ভাগ কৰিব নোৱাৰি। সমান 2 ভাগত ভাগ কৰিব নোৱাৰিলেই অযুগ্ম। সমান 2 ভাগত ভাগ কৰিব পাৰিলেই যুগ্ম। যেনেকুৱা 12 যদি আছে, 6 আৰু 6 2 ভাগত ভাগ কৰিছোঁ, কিন্তু যেতিয়া 13 থাকিব 2 ভাগত কেনেকৈ ভাগ কৰিবা? সমান সমান নহ'ব নহয়। দুটা ভাগ সমান সমান হ'ব লাগিব, কিন্তু ইয়াত সমান সমান নহয়। গতিকে যিকেইটা সংখ্যা আমি সমান 2 ভাগত ভাগ কৰিব পাৰি সেইকেইটা হৈছে যুগ্ম। এইকেইটা সমান ভাগ কৰিব পাৰিলে যুগ্ম আৰু সমান ভাগ কৰিব নোৱাৰিলেই অযুগ্ম। ধনাত্মক সংখ্যা ধনাত্মক আৰু এটা শব্দ আছে, সেইটো হৈছে যোগাত্মক। যোগাত্মক সংখ্যা, ধনাত্মক সংখ্যা এটাই, কেৱল দুটা শব্দ ব্যৱহাৰ কৰা হয়। ধনাত্মক, যোগাত্মক শব্দ দুটা হ'লেও অৰ্থ এটাই। যিবোৰ সংখ্যাৰ আগত যোগ চিন থাকে, যোগ চিন থকা সংখ্যা, সেইবোৰ হৈছে ধনাত্মক সংখ্যা। তেতিয়াহ'লে ঋণাত্মক সংখ্যা কি হ'ব? ঋণাত্মক সংখ্যা নেগেটিভ নাম্বাৰছ। যিবোৰ সংখ্যাৰ আগত ঋণাত্মক চিন থাকিব, ঋণাত্মকক কোৱা হয় বিয়োগাত্মক সংখ্যা। যোগাত্মক ধনাত্মক, বিয়োগাত্মক ঋণাত্মক। যিবোৰ সংখ্যাৰ আগত নেগেটিভ চিন থাকিব, বিয়োগ চিন থকা সংখ্যা, বিয়োগ চিন থকা সংখ্যা, সেইবোৰে হৈছে ঋণাত্মক বা বিয়োগাত্মক সংখ্যা।